লখিমপুৰত দেহশ্ৰী প্ৰতিযোগিতা জিলাখনৰ অৰ্ধশতাধিক প্ৰতিযোগীয়ে কৰিলে অংশগ্ৰহণ ইয়াতে আপোনাৰ টোটেল 41 জন প্লেয়াৰ্ছ আহিছে ইয়াৰে আপোনাৰ 18 জন হৈছে আপোনাৰ মেন্স ফিজিকৰ 18 জন আপোনাৰ বডি বিল্ডিঙৰ আৰু আপোনাৰ 5 জন প্লেয়াৰ হৈছে এথলেটিক ফিজিকৰ ইজনৰ পাছত সিজনে প্ৰদৰ্শন কৰিলে নিজৰ প্ৰতিভা লখিমপুৰ আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আহু চাউলগাঁও প্ৰেক্ষাগৃহত আজি আমি 4th লখিমপুৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বডি বিল্ডিং কম্পিটিশ্যন আয়োজন কৰিছিলোঁ IBBF আণ্ডাৰত আৰু এইটো প্ৰতিযোগিতা আজি খুবেই ভাল হৈছে 41 জন প্ৰতিযোগী ইয়াত ভাগ লৈছে আৰু আমাৰ ইয়াত যিসকলে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে আমি সবকে এখন পাৰ্টিচিপেশ্যনৰ চাৰ্টিফিকেট দিম প্লাছ টপ 5 প্ৰতিটো কেটেগৰী 3টা কেটেগৰী হৈছে প্ৰত্যেকটো কেটেগৰী টপ 5ক আমি কেছ প্ৰাইজ আৰু ট্ৰফি দিম প্লাছ লাষ্ট টপ 10লৈকে আমি প্ৰটিন পাউডাৰ বা এনেকুৱা কিমান আমি গিফ্ট আমি দিম প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ বাবে নিৰ্বাচিত হ'ব বিজয়ীসকল আৰু ইয়াত যিসকল চিলেক্ট হ'ব তেওঁলোকে সদৌ অসম ভিত্তিত যি হ'বলগীয়া খেল আছে 7 ডিচেম্বৰৰ পৰা ধেমাজিত তাত প্ৰতিযোগী হিচাপে তেওঁলোক যাব প্ৰতিযোগিতা কৰিব আৰু তাতো যদি ভাল ফল দেখাবলৈ সক্ষম হওঁ তেতিয়াহ'লে তেওঁলোকে নেশ্যনেল লেভেলত খেলিবলৈ ইয়াৰ পৰা যাবলৈ চান্স পাব এই প্ৰতিযোগিতা পৰিচালনাৰ দায়িত্ব লয় দুগৰাকীকৈ বিশিষ্ট প্ৰশিক্ষকে হয় আমাৰ অতি গৌৰৱৰ বিষয় যে আমি আমাৰ মাজত ধ্ৰুৱ তামুলী এখন ইণ্টাৰনেশ্যনেল মাষ্টাৰ হয় তেখেত আহিছে আমাৰ মুখ্য বিচাৰক হিচাপে মানৱ বৰগোহাঁই আহিছে ডিব্ৰুগড়ৰ পৰা তেওঁ IBBFৰ চাৰ্টিফাইড জাজ হয় তেওঁ কৰি আছে আৰু খুব সুচাৰুৰূপে চলি আছে দৰ্শকৰো আমি খুব ভাল এটা সঁহাৰি পাইছোঁ ৰাইজৰ সঁহাৰি পাইছোঁ আৰু এনেকৈ সঁহাৰি পাই গ'লে আমি হয়তো এদিন লখিমপুৰতে সদৌ অসম ভিত্তিত যিখন প্ৰতিযোগিতা হয় সেইখনো চাগে আমি কেতিয়াবা পাতিবলৈ সক্ষম হ'ম ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে